Good morning, students. আজি বহু দিনৰ মূৰত মই এটা তোমালোকৰ উপকাৰত অহা ভিডিঅ' দিবলৈ লৈছোঁ। বহুদিন বিশেষ অসুবিধাৰ কাৰণে ভালকৈ ভিডিঅ' দিব পৰা নাছিলোঁ। আজি তোমালোকৰ কাৰণে এটা সুন্দৰ ভিডিঅ' মই লৈ আহিব বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো চাবা আৰু তোমালোকৰ শিক্ষা জীৱনত বহুত কামত আহিব। ভিডিঅ'টো বনাবলৈ লৈছোঁ ভাৰ্বৰ ওপৰত। আমাৰ ভাৰ্ববিলাকক বিভিন্ন ভাগত ভাগ কৰিছে। তাৰে ভিতৰত আন দুটা ভাগৰ বিষয়ে আজি আমি শিকিম যে ভাৰ্বছ আৰ ডিভাইডেড ইনটু টু মেইন ক্লাছেছ। প্ৰথম লাইনটোত মই কি লিখিছোঁ? ভাৰ্বছ আৰ ডিভাইডেড, ভাৰ্ববিলাকক ভাগ ভাগ কৰা হৈছে ইনটু টু মেইন ক্লাছেছ, দুটা বিশেষ শ্ৰেণীত বা প্ৰধান শ্ৰেণীত। তাৰে প্ৰথম যিটো ভাগ হ'ল ক্লাছ হ'ল তাৰ নাম হ'ল প্ৰিন্সিপাল ভাৰ্ব। প্ৰিন্সিপাল ভাৰ্ব কাক কয়? যি ভাৰ্বে আন ভাৰ্বক সহায় নোলোৱাকৈ বাক্যত নিজে নিজে নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে, সেইটোৱে হ'ল প্ৰিন্সিপাল ভাৰ্ব। এতিয়া মই তোমালোকক এটা উদাহৰণ দিছোঁ, আই ইট ৰাইচ। এই বাক্যটোত প্ৰিন্সিপাল ভাৰ্বৰ কাম কৰিছে ইটে, কিয়নো ইটৰ আগত তোমালোকে চোৱা ইয়াত কোনো ধৰণৰ অন্য ভাৰ্ব নাই। অন্য ভাৰ্বৰ সহায় নোহোৱাকৈ নিজৰ অৰ্থ নিজে প্ৰকাশ কৰিব পাৰিছে, সেইকাৰণে ইয়াক আমি কি বুলি কওঁ? প্ৰিন্সিপাল ভাৰ্ব। সেইকাৰণে মই তলত লিখি দিছোঁ PV, অৰ্থাৎ প্ৰিন্সিপাল ভাৰ্ব। এই প্ৰিন্সিপাল ভাৰ্ববিলাক তোমালোকে ক'ত লগ পাবা? লিষ্ট অফ ভাৰ্ব, অৰ্থাৎ ভাৰ্বৰ তালিকা। সেই তালিকাত গৈ পেলাই তোমালোকে চালেই গম পাবা যে তাত অজস্ৰ আমাৰ কি আছে? প্ৰিন্সিপাল ভাৰ্ব আছে। দ্বিতীয় যিটো ক্লাছ বা শ্ৰেণী হৈছে বা ভাগ হৈছে অক্সিলাৰী ভাৰ্ব। অক্সিলাৰী ভাৰ্ব আমাৰ অতি দৰকাৰী। অক্সিলাৰী ভাৰ্বৰ অৰ্থ কি? অৰ্থাৎ অক্সিলাৰী ভাৰ্ব কাক কয়? যি ভাৰ্বে আন ভাৰ্বক সহায় কৰিবৰ কাৰণে বাক্যত ব্যৱহাৰ হয় তাকেই আমি কি বুলি কওঁ? অক্সিলাৰী ভাৰ্ব বুলি কওঁ। এতিয়া এই উদাহৰণটোত তোমালোকে চোৱা, হি ইজ ইটিং এ বানানা। ইয়াত এটা প্ৰিন্সিপাল ভাৰ্ব আছে ইট, তাৰ আগফালে ইজ নামৰ এটা ভাৰ্ব আছে যাক আমি অক্সিলাৰী বুলি কওঁ। সেইকাৰণে তলত মই লিখিছোঁ AV, অক্সিলাৰী ভাৰ্ব। এই অক্সিলাৰী ইজ ভাৰ্বটোৱে ইট প্ৰিন্সিপাল ভাৰ্বটোক সহায় কৰিবৰ কাৰণে বাক্যটোত ব্যৱহাৰ হৈছে। গতিকে অক্সিলাৰী ভাৰ্বৰ কাম হ'ল কি? এটা প্ৰিন্সিপাল ভাৰ্বক সহায় কৰা। এই অক্সিলাৰী ভাৰ্বৰে আকৌ আন দুটা নামো আছে। আন এটা নাম হ'ল ইয়াৰ এনমলাছ ফাইনিট অক্সিলাৰী ভাৰ্ব বা এনমলাছ ফাইন। আকৌ আমি ইহঁতক হেল্পিং ভাৰ্ব বুলিও ক'ব পাৰোঁ, যিহেতু বাক্যত প্ৰিন্সিপাল ভাৰ্বক সহায় কৰিবৰ কাৰণে ইহঁতি ব্যৱহাৰ হয়, সেইকাৰণে ইহঁতক আমি হেল্পিং ভাৰ্বো নাম দিব পাৰোঁ। এতিয়া অক্সিলাৰী ভাৰ্বক আকৌ দুটা ক্লাছত বা দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাইমেৰী অক্সিলাৰী, আনটো হৈছে মডেল অক্সিলাৰী। এতিয়া প্ৰাইমেৰী অক্সিলাৰী কোনখিনি, মডেল অক্সিলাৰী কোনখিনি, সেইটো ক'বলৈ যোৱাৰ আগত মই তোমালোকক কৈ ল'ব বিচাৰিছোঁ যে আমাৰ গ্ৰামাৰত অক্সিলাৰী ভাৰ্ব মুঠতে কিমান আছে তোমালোকে সেইটো জনা উচিত। অক্সিলাৰী ভাৰ্ব প্ৰাইমেৰী আৰু মডেল এই দুয়োটা গোট খাই আমাৰ মুঠতে অক্সিলাৰী ভাৰ্ব আছে 24টা। এই 24টা অক্সিলাৰী ভাৰ্ব মই এতিয়া তোমালোকক লিখি দেখুৱাম। তোমালোকৰ প্ৰশ্নটো হ'ব অক্সিলাৰী ভাৰ্ব কেইটা আৰু কি কি? উত্তৰ হ'ব অক্সিলাৰী ভাৰ্ব 24টা। সেই কেইটা মই লিখি দেখুৱাইছোঁ। ফাৰ্ষ্ট হ'ল এম, ইজ, are, was, were, have, has, had, shall,
should, will, would, can, could, may, might, must, do, did, does, ought, need, dare, আৰু use. এতিয়া আমি কাউন্ট কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 এতিয়া তোমালোকে দেখা পালা যে এই 24 টাক আমি কি বুলি কওঁ অক্সিলাৰি ভাৰ্ব বুলি কওঁ এতিয়া ইয়াৰ মাজতে আমাৰ কি সোমাই আছে প্রাইমারি অক্সিলারি কিটা সোমাই আছে আৰু মডেল অক্সিলারি কিটা সোমাই আছে এতিয়া এই বি ভাৰ্বৰ যিকিটা ৰূপ আছে এম ইজ আৰ ওয়াজ ওয়েৰ এই কেইটা have has have have ভাৰ্বৰ এই ৰূপ কেইটা আৰু do did does এইখিনি হল প্রাইমারি অক্সিলারি আৰু ইহতৰ বাদে যিমান বিলাক তোমালোকে দেখা পাইছা এই সকলো বিলাক হল মডেল অক্সিলারি গতিকে তোমালোকে অক্সিলারি ভাৰ্ব 24টা মুখস্থ ৰাখিবা এই কেইটা আমি যেতিয়া বাক্যবিলাকক নেগেটিভ বা ইন্টাৰোগেটিভ বাক্যলৈ ট্ৰান্সফৰ্ম কৰিম সেই সময়ত আমাৰ বহু প্ৰয়োজন হয় মোৰ পৰৱৰ্তী ভিডিঅ'ত তোমালোকে দেখিবলৈ পাবা যে এটা বাক্য কেনেকৈ আমি হয় বুজোৱা বাক্যৰ পৰা নহয় বুজোৱা বা প্ৰশ্নবোধক বাক্যলৈ আমি সালসলনি ঘটাও আৰু তেতিয়া এই অক্সিলাৰি খিনিয়ে কেনেকৈ আমাক সহায় কৰে মোৰ নেক্সট ভিডিঅ'ত তোমালোকে চাবলৈ পাবা আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰিছো সকলোৱে এই ভিডিঅ'টো চাই উপকৃত হ'ব ধন্যবাদ